Hi guys, welcome back to my channel. আশা কৰোঁ আপোনালোকে খাই বৈ সকলো ভালে আছে বাৰু যি নহওক আজি মই বনাম ব্ৰেড স্যান্ডউইচ একদম ইজি আৰু চটপটা হয় আবেলি খাবলৈ খুবেই ভাল হ'ব আপোনালোকৰ বাবে তো লেটস গো প্ৰথমে আমাক লাগিব ব্ৰেড আৰু কুৰকুৰে এটা ইয়াৰ পিছত আপোনালোকে ব্ৰেডৰ সাইড কিটা ভালদৰে কাটি ল'ব তাৰ পিছত আমাক লাগিব আলু দুটা বইল কৰি ল'ব অলপমান নিমখ দি দিব আলু দুটাত গৰম মছলা অলপ দিব ইয়াৰ পিছত জলকীয়া গুড়া অকমান দিব ধনিয়া পাত কেটামান কাটি দিব লগতে কেঁচা জলকীয়া কেটামান কাটি দিব আৰু ভালদৰে মিক্স কৰি ল'ব আলু ভৰ্তা টাইপ কৰি ল'ব ইয়াৰ পিছত কুৰকুৰিখিনি ভাঙি ল'ব একদম গুড়া কৰি ল'ব তাৰ পিছত ব্ৰেডখিনি কাটি যিখিনি থৈ দিছিলে তাত এখন ব্ৰেডত আলুখিনি ভালদৰে লগাই ল'ব ভালদৰে লগাই হোৱাৰ পিছত আৰু এখন ব্ৰেডত ওপৰত অলপ সস লগাই ল'ব ভালদৰে সসখিনি লগাই হোৱাৰ পাছত এখন ব্ৰেডৰ ওপৰত লগাই দিব এনেদৰে এনেদৰে ব্ৰেড কেইখন বনাই ল'ব তাৰ পিছত পেনখন গৰম দিব গৰম হোৱাৰ পাছত বাটাৰ অলপ দি দিব আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে আৰু কম জুইত ভালদৰে এইখন ব্ৰেড কেইখন ফ্ৰাই কৰক আৰু জুইটো সদায় কমত ৰাখিব দেখিছে মোৰ ব্ৰেড কেইখন ফ্ৰাই কৰি হৈ গ'ল এনেদৰে ব্ৰাউন টাইপ হৈ থাকে যাতে বেছি লাল হ'ব নিদিব ইয়াৰ পাছত যিটো ব্ৰেডৰ সাইড সেই সাইড কিটাত আপোনালোকে সস লগাই দিব ভালদৰে গোটেই সাইড কিটাত লগাই দিব তাৰ পাছত যিখিনি কুৰকুৰি গুড়া কৰি থৈছিলে এই কুৰকুৰিখিনি ওপৰত য'ত সস লগাইছে তাত লগাই দিব গোটেই চাৰিটা সাইডত ভালদৰে লগাই দিব যাতে কুৰকুৰিখিনি ভালদৰে লাগি যায় আৰু চটপটা টাইপ হয় দেখিছে এনেদৰে তো ফাইনেলি দেখিছে মোৰ ব্ৰেড স্যান্ডউইচ ৰেডি দেখাত যেনেকুৱা লাগিছে সোৱাদ অতিমানে ভাল লাগে খাই চাব লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ও গাইজ বাই বাই